তেখেতক এটি স্মাৰক প্ৰদান কৰিম যিটো প্ৰশান্ত কুমাৰ নাথ দেৱী এটি গোলাম জাপিৰে নিতুমণি শইকীয়াদেৱক সম্বৰ্ধনা জনাব আমাৰ আজি সভা সভাপতি গণেশ ভূঞাদেৱে এটি গ্ৰন্থৰ টোপোলাৰে তেখেতক সন্মানিত কৰিব প্ৰশান্ত কুমাৰ কৰে মানুহৰ মৃত্যুৰ পিছত কোনফালে মাছ আনি মৎস্য স্পৰ্শ পটোৱা দহতাজ কৰি মানুহক মৃতকৰ স্বাৰ্থ জন্মোৱা সেই কাৰবাৰটোৰ মই কেতিয়াও সমৰ্থক নহয়। মই জীয়াই থাকোঁতে মই মোৰ মাৰ দেউতাক যদি সেইখিনি সন্মানখিনি যদি মই মৰ্যাদা দিব নাজানো তেখেতসকলৰ অনুপস্থিতিত মই হাজাৰ লাখ মানুহক মাতি ভোজ ভাত খুৱাই তেখেতসকলৰ আত্মাৰ পদ্ধতি কামনা কৰি একো লাভ নাই বুলি ভাবোঁ। আৰু চাগে মই এনেকুৱা অনুষ্ঠান গুৱাহাটীত আহি দেখিবলৈ নাই মই নাজানো, কিন্তু মই মাত্ৰ এটা কথা ক'ব বিচাৰোঁ যে তুমি যিখিনি শিকাইছিলা, যিখিনি জ্ঞান দিছিলা, এই যে পুলি বালি লৈ ডাঙৰ কৰিছিলা, তুমি নাথাকিলেও এই মানুহখিনিৰ আগত তোমাক মই কথা দিছোঁ তাৰ মই মূল্য দিলোঁ, মই মূল্য দিলোঁ। তুমি নাথাকিলেও দূৰৰ পৰা দেখিবা যে মই তুমি ভবাৰ ধৰণে হ'ব নোৱাৰিলোঁ, ক'ৰবাত মই মানুহ হিচাপে জীয়াই থাকিম আৰু তুমি পুত্ৰ হিচাপে জন্ম দিয়া ক'ৰবাত তাৰ সাৰ্থকতা থাকিব। তোমাক মই কথা দিছোঁ। माननीय আজিৰ সভাৰ সন্মানীয় সভাপতি মহোদয়, মঞ্চত আপোনাক অলংকৃত কৰা আজিৰ অনুষ্ঠানটোৰ অন্যতম বক্তা মোৰ শ্ৰদ্ধাৰ অসমৰ বৰেণ্য বিশিষ্ট সাহিত্যিক ডক্টৰ নন্দ সিং বৰকলা মহোদয়, আন এগৰাকী সন্মানিত বক্তা প্ৰফুল ডেকা মহোদয় আৰু অসমৰ সাহিত্য ক্ষেত্ৰখনৰ অন্যতম এক জনপ্ৰিয় সাহিত্যিক কবি গল্পকাৰ সাহিত্যৰে সাহিত্য সম্পাদক নতুন ভট্টাচাৰ্য আৰু প্ৰেক্ষাগৃহত আসন অলংকৃত কৰা গৰিব সমাজ, আপোনালোক সকলোকে মই প্ৰথমে নমস্কাৰ জনাইছোঁ আৰু আজিৰ অনুষ্ঠানটোৰ সাফল্যমণ্ডিত কৰা আপোনালোকে যিখিনি অধ্যাপকসকলক সহায় সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে আপোনালোকৰ শলাগ লৈছোঁ। মই টেলিভিশ্যনেই হওক, সভা সমিতিয়েই হওক, খোলাখুলিকৈ কথা কৈ ভাল পাওঁ আৰু ইয়াত এই মুহূৰ্তত মোৰ বিবেকে মোক যিকেইটা কথা ক'বলৈ অনুমতি দিব খুব খোলাখুলিকৈ ক'ব বিচাৰোঁ। প্ৰথমতে মই ধন্যবাদ জনাম এই নতুন প্ৰকাশন পৰিষদক, মংগলদৈ জাগৰণ কেন্দ্ৰৰ উদ্যোগত নতুন প্ৰকাশন পৰিষদত আজি ইয়াত যিটো অনুষ্ঠানৰ আয়োজন কৰি আমাৰ নিচিনা মানুহক আমন্ত্ৰণ কৰি ইয়াত এনেকৈ মৰম যাচিলে, সন্মান যাচিছে, ভাল পোৱাৰে উপচাই দিছে, তাৰ কাৰণে প্ৰথমে মই তেখেতসকলৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু লগতে এই কথাটোও মই ক'ব বিচাৰোঁ যে মই ইমানখিনি মৰম আৰু সন্মানৰ কাৰণে নিজে যোগ্য বুলি ভবা নাই। এতিয়া আজিৰ পৰা 5 বছৰৰ আগত যেতিয়া মোলৈ বঁটা বাহনবিলাক দিব বিচাৰিছিল, আপোনালোকৰ কিছু এৰিয়াত থকা গম পায় আৰু কিছু হয়তো গম নাপায়, মই এইটো প্ৰেছ ক্লাবতে বহুত কিতাপ উন্মোচন কৰিছোঁ, বহুত অনুষ্ঠানত থাকিছোঁ, কিন্তু মোক যিবিলাক বঁটা দিয়া অনুষ্ঠান
মই এটাতো উপস্থিত নাছিল। আৰু যেতিয়া মই 20 বছৰ সাংবাদিকতাত সম্পূৰ্ণ কৰিছোঁ, তাৰ পিছতহে মই ক'ৰবাত কাৰোবাৰ অনুৰোধ ৰক্ষা কৰি বঁটা দুই এটা লৈছোঁ। মই মিছাকৈ নকওঁ, কিন্তু সেইটো মই 20 বছৰ সম্পূৰ্ণ কৰাৰ পিছতহে লৈছোঁ। 20 বছৰ আগলৈকে মোক যিমানবিলাক বঁটা বাহন দিয়া হৈছিল, মই কিন্তু এটাতো উপস্থিত নাছিলোঁ আৰু মই নলওঁ বুলি কৈ দিছিলোঁ। আনকি তেজপুৰৰ সত্ৰপুৰৰ নিচিনা ইমান বান থিয়েটাৰে ইমান ধুনীয়াকৈ সেই অনুষ্ঠানটো আয়োজন কৰে, মই গম পাওঁ। টেলিভিশ্যনত দেখোঁ, বাতৰি কাকতত পঢ়োঁ। যেতিয়া সেই বঁটাটো মোক দিছিল, মই তেতিয়াও যোৱা নাছিলোঁ। যাই কি নহওক, আপোনালোকৰ এই অনুষ্ঠানটোলৈ আহিছোঁ আৰু মই বঁটাটো লৈছোঁ। তাৰপিছতো কিন্তু মই ক'ম যে এজন মানুহক এনেধৰণৰ সন্মান, এনেধৰণৰ বঁটা দি আপোনালোকে যি ধৰণৰ উৎসাহ দিব বিচাৰিছে, প্ৰেৰণা দিব বিচাৰিছে, সাহস দিব বিচাৰিছে, তাৰ কাৰণে মই কৃতজ্ঞ। কিন্তু মই যোগ্য নহয়। মই এই বঁটাৰ কাৰণে মোটো যোগ্য নহয়। এই সন্মান মোৰ এতিয়াও মই ভাবোঁ যে মই ল'ব পৰা হোৱা নাই। তথাপিও নতুনকৈ প্ৰশাসনক যিহেতু নিৰ্বাচিত কৰিছে আমাৰ নিচিনা মানুহক, মই সকলোৰে এই যে সাহিত্যজ্যোতি বঁটাৰে সন্মানিত কৰিছে নন্দন বৰকলা ডাঙৰীয়া। আপোনালোক আজি গুৱাহাটী প্ৰেছ ক্লাবত যিসকল মানুহ উপস্থিত আছে, মই ভাবোঁ যে মোৰ লগতে আপোনালোক এইটো ক্ষেত্ৰত চাগে 100% একদম নিশ্চিত যে সাধাৰণতে আৰক্ষী বা আৰক্ষী বিষয়াৰ প্ৰতি মানুহৰ যিটো ধাৰণা, পুলিচ বুলি ক'লে মানুহৰ মনলৈ যিটো এতিয়াৰ সমাজ ব্যৱস্থাত যিটো চৰিত্ৰ, যিটো ছবি আহি আহে, যিকেইজন মুষ্টিমেয় অসমীয়া পুলিচ বিষয়াই এতিয়াও ভোটৰ বিপৰীতে সেই ছবিটো নোহোৱা কৰি ক'ৰবাত এগছি বন্তি জ্বলাই ৰাখিবলৈ সক্ষম হৈছে, সেইসকলৰ অন্যতম এগৰাকী শোভাযাত্ৰাকাৰী মোৰ দৃষ্টিত নন্দ সিং বৰকলা। মই উদ্যোক্তাসকলক অন্তৰৰ পৰা মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাবলৈ আহিছোঁ এই কাৰণেই যে মোক বঁটাটো দিয়াৰ কাৰণে নহয়। এই যে নন্দ সিং বৰকলাক আপোনালোকে নিৰ্বাচিত কৰিলে সাহিত্যজ্যোতি বঁটাৰ কাৰণে, আৰু ইয়াৰ পূৰ্বে যেতিয়া পল্লৱী নেওগে আপোনালোকৰ আগত পূৰ্বৰ সাহিত্যজ্যোতি বঁটা প্ৰাপকসকলৰ নামখিনি কৰি দিছে, আপোনালোকে গমেই পায় কিমান বৰেণ্য ব্যক্তিক অসমৰ কিমান মজা সাহিত্যিকক বঁটা দিয়া হৈছে সাহিত্যজ্যোতি বঁটা। আৰু তাৰপিছত আজি এই 2006 চনৰ পৰা ধাৰাবাহিকভাৱে তেখেতসকলে দি আহি এই 2024 চনত যাৰ হাতত বঁটাটো তুলি দিছে, সঁচাকৈ মই ভাবোঁ যে আপোনালোকে এজন যোগ্য সাহিত্যিক, যোগ্য অসমীয়া এই বঁটাৰে আহি সন্মানিত কৰিছে। আৰু তাৰ কাৰণে আপোনালোকক মই ৰাজহুৱাকৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাবলৈ আহিছোঁ। মোৰ কাৰণে অহা কাৰণ যেতিয়া মই তেখেতে জিতেন বৰুৱাই যেতিয়া মোক ফোন কৰিছিল, আৰু মোৰ এজন খুব মৰমৰ ভাইটি লখিমপুৰৰ জীৱন্ত ইয়াতে আছে, জীৱন্তই যেতিয়া মোক প্ৰথম খবৰটো দিছিল, মই তেতিয়া জীৱন্তকো কৈছিলোঁ, মই জিতেন বৰুৱাকো কৈছিলোঁ যে মোক আপোনালোকে কিয় দিব বিচাৰিছে, মইতো বঁটা বাহনৰ যোগ্য নহয়। কিন্তু যেতিয়া তেখেতৰ নামটো কৈছিল, মই একেষাৰে কৈছিলোঁ খুব ভাল মানুহ এজনক আপোনালোকে নিৰ্বাচিত কৰিছে, তেখেতক এই সন্মানটো দিয়াটো খুব উপযুক্ত সিদ্ধান্ত হৈছে, উচিত সিদ্ধান্ত হৈছে। আৰু আজিও মই তেখেতৰ লগত 2-1খনহে এনেকৈ চাগে সভাত উপস্থিত আছোঁ। তেখেতে কৈছে 2008 চনত 7 চনৰ শেষৰ ফাললৈ চাগে আৰু 8 চনৰ আৰম্ভণি সময় হ'ব, মই হাফলঙৰ নিউজ লাইভত যেতিয়া আছিলোঁ, মই নিউজ লাইভৰ পৰা এটা অনুষ্ঠান কৰিবৰ কাৰণে হাফলঙলৈ গৈছিলোঁ। আৰু যেতিয়া তেখেতক মই হাফলং ৰেলৱে ষ্টেচনত লগ পাইছিলোঁ, মোৰ যেনেকৈ মনত আছে, তেখেতৰো সেই দিনটোৰ কথা মনত আছে। কিছু সময় পিছত তেখেতে আগতে ইয়াত আপোনালোকক কৈছে সেই সময়ৰ কথা। তেতিয়াৰ পৰা এতিয়ালৈকে মই মন কৰি আছোঁ যে ভালে ভাল বুলি ক'ব পৰা মোৰ সৎসাহস যেনেকৈ আছে, বেয়াক মই বেয়া বুলি ক'ব পৰা মোৰ সৎসাহস আছে বুলি ভাবোঁ। মই কোনো কেৰেট নকৰোঁ। ইয়াতে কেইবাগৰাকী আৰক্ষী বিষয়া মোৰ লগত কেইবাবাৰো অতিথি হৈছে, DGPৰ পৰা, SPৰ পৰা, এডিশ্যনেল SPৰ পৰা DSPলৈকে মই বহু কেইগৰাকী আৰক্ষী বিষয়াক পাইছোঁ। মই তেখেতসকলৰ আগতো সেই কথাটো কৈছোঁ, বেয়াটো মই বেয়া বুলি কৈ দিছোঁ। কিন্তু আপোনালোকে যদি চাই তেনেহ'লে দেখিব যে
আৰক্ষী সঞ্চালক প্ৰধান হোৱা আমি লগ পোৱা ব্যক্তিসকলৰ ভিতৰত কেইগৰাকীমান অলপ ব্যতিক্ৰমী আৰক্ষী বিষয়া আছে আৰু তেওঁলোক ব্যতিক্ৰম হৈ আছে এই কাৰণেই যে তেওঁলোক সাহিত্য আৰু সংস্কৃতিৰ লগত জড়িত সেইকাৰণে অসমৰ সমাজ জীৱনত আজিও তেখেতসকলৰ কাৰণে এটা সুকীয়া স্থান আছে আমি লগ পোৱা সকলৰ ভিতৰত হৰেকৃষ্ণ ডেকা এগৰাকী DGP প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান আৰু হৰেকৃষ্ণ ডেকাৰ যিটো জেগা অসমৰ সমাজ জীৱনত কিমানজন DGPয়ে সেই জেগাটো লাভ কৰিছে জ্ঞানানন্দ পাঠক আছিল হৰেকৃষ্ণ ডেকা আছিল তাৰ উত্তৰসূৰী হিচাপে কুলধৰ শইকীয়া অসম সাহিত্য সভাৰ সভাপতি হৈছে এই কুলধৰ শইকীয়াৰ যিটো স্থান কিমানজন তেনেকুৱা DGP আছে ঠিক একেধৰণে উচ্চপদস্থ আজিৰ দিনত অসম আৰক্ষীৰ বহু ডাঙৰ দামী বিষয়া আছে কিন্তু সেইসকলক আপোনালোকে এনেকৈ জানো সন্মানিত কৰিছে কোনোবাই কৰা দেখিছে কিছুমানে পাইছে তাৰ মাজতো দুই এজন পাইছে কিন্তু এনেকৈ সাহিত্য সংস্কৃতিৰ লগত জড়িত হোৱা মুষ্টিমেয় আমি আঙুলিৰ মূৰত এতিয়া দেখিব পৰা যিকেইজন ব্যক্তি আছে আৰু যি সঁচা আন্তৰিকতাৰে সাহিত্য সমাজ সংস্কৃতিৰ সাধনা কৰিছে নিৰলসভাৱে আৰু তাৰ উত্তৰণৰ কাৰণে নিজকে উৎসৰ্গিত কৰিছে ব্যস্ততাপূৰ্ণ সময় কটোৱাৰ পিছতো সেইসকলৰ ভিতৰত আজি মই ভাবোঁ আটাইতকৈ নক্ষত্ৰৰ দৰে উজলি থকা এজন শীৰ্ষ আৰক্ষী বিষয়া হৈছে এই নন্দ সিং বৰপাত্ৰ আজি সাহিত্য যদি বঁটা পাইছে মই নন্দ সিং বৰপাত্ৰলৈ ডাঙৰীয়াক অভিনন্দন জনাইছোঁ অন্তৰৰ পৰা শুভেচ্ছা জনাইছোঁ আপুনি বহু আগবাঢ়ি যাওক ভগৱানে আৰু আপোনাক শক্তি দিয়ক কাৰণ ইয়াত আপুনি প্ৰায় 21 মিনিট সময়ৰ যিটো আপুনি ভাষণ দিছে আপোনাৰ মুখেদি যিবিলাক শব্দ আৰু বাক্য ওলাইছে আপোনালোকে নিশ্চয় মন কৰিছে চাগে আৰু ইয়াত দুই এতিয়া ভাবিছে মূৰত আছে এটা পাঞ্জাবী মানুহৰ দৰে বাগৰি এজন আৰক্ষী বিষয়া ইফালে সিং কিন্তু তেওঁ দেখোন অসমীয়া শব্দৰ ব্যৱহাৰ এনেকুৱা চাগে কিছুমানে দুই এতিয়া ভাবিব পাৰে কিন্তু মই আপোনালোকক কওঁ যে আপুনি কলিতা গোসাঁই ব্ৰাহ্মণ আমি যিকেইটা এনেকুৱা মানুহে অসমীয়া বুলি অকল গৌৰৱ কৰাৰ কিছুমান মানসিকতা থাকে এইবিলাক মানুহতকৈ আন কিছুমান উপাধি বেলেগ হ'ব পাৰে কিন্তু তেওঁলোক আপোনাৰ মুঠকৈ কম এজন অসমীয়া নহয় যিহেতু মনত থাকিব এই নন্দ সিং বৰপাত্ৰ তেনেকুৱা এগৰাকী অসমীয়া তেওঁ পূৰ্বপুৰুষ এইখন অসমত আছে উপাধি চিন হ'ব পাৰে যিটো তেখেতৰ মুখেৰে শব্দ বাক্য ওলাইছে মুকুতা কৰিছে যিবিলাক আপোনাৰ শব্দৰ প্ৰক্ষেপণ উপস্থাপন শৈলী তেখেতৰ মুখেদি মুকুতা কৰিছে নিয়ৰ কৰিছে অসমীয়া শব্দৰ আপুনি চাওক এইবিলাক আমাৰ শিৰৰ নিৰ্মাণী প্ৰত্যেক শব্দ যিবোৰ শব্দ তেখেতে ব্যৱহাৰ কৰিছে গতিকে তেনেকুৱা এজন মানুহ আজি ব্যস্ততাপূৰ্ণ আৰক্ষীৰ দায়িত্বশীল বিষয়া হোৱাৰ পিছতো এই যে ইমানকেইখন তেওঁ কবিতা লিখিছে গল্পৰ চৰ্চা কৰিছে উপন্যাস লিখিছে কেনেকৈ পাৰিছে এই যে আপোনালোকে আজি সন্মানিত কৰিছে তেখেত প্ৰেৰণা পাওঁ উৎসাহ পাওঁ আৰু বহুতো এনেকৈ নিজকে উৎসৰ্গিত অনুভৱেৰে কাম কৰিবলৈ সাহস পাওঁ সেইকাৰণে মই আপোনালোকক শলাগ কৰিছোঁ ধন্যবাদ দিছোঁ ডেকা ডাঙৰীয়া এগৰাকী উদীয়মান উদ্যোগী খুব কষ্টকৰ জীৱনৰ মাজেৰে আহি তেখেত আজি স্বাৱলম্বী হোৱাই নহয় আন 10জনকো স্বাৱলম্বী তাৰ পথ দেখুৱাইছে যিখিনি কথা মই আপোনালোকৰ যোগেদি গম পাইছোঁ বা তেখেতকো অভিনন্দন জনাইছোঁ এতিয়া তেওঁ জীৱনৰ এটা শক্তিক প্ৰতিনিধিত্ব কৰি আছে আৰু তেখেতে ভাল কাম কৰক তেনেকৈ ভাল কাম কৰি আৰু আগুৱাই যাওক মোৰলৈ তেওঁলৈ মোৰ ফালৰ পৰা ভৱিষ্যত আছে আৰু দ্বিতীয় যিটো কাম আমি ইয়াত কৰিলোঁ কেইবাখনত কিতাপ উন্মোচন কৰিছোঁ মই ইয়াত উন্মোচক হিচাপে যিহেতু আছে মুখ্য উন্মোচক হিচাপে ভট্টাচাৰ্যদেৱ তেখেতে ক'ব কিন্তু তথাপিও মই আজিৰ সভাৰ সভাপতি মহোদয় গণেশ ডাঙৰীয়াৰ এখন গ্ৰন্থ অৰুণাচলৰ দুপৰীয়া ছবি তদুপৰি বিস্তৃত ৰূপত ব্যাখ্যা কৰিব ৰূপান্তৰ দীপালী চেতিয়া মজুমদাৰ তেখেতৰো মই শুভেচ্ছা জনাইছোঁ মায়াক্ৰান্তি কৰি বিভিন্ন সময় আৰু বিভিন্ন সমাজ মই তেখেতকো অন্তৰৰ পৰা শুভেচ্ছা জনাইছোঁ জিতেন বৰুৱা আজিৰ অনুষ্ঠানটো মধ্যমণি নিজান নক্ষত্ৰৰ তেজ বৰ্ণ মই কিতাপকেইখন পঢ়া নাই যিহেতু আৰু মংগলময় পত্ৰিকা যিখন তেখেতসকলৰ আলোচনী এগৰাকী উন্মোচক হিচাপে যিহেতু মই উপস্থিত আছোঁ এই আটাইকেইখনে
উন্মোচন কৰা বুলি মই ঘোষণা কৰিছোঁ মোৰ ফালৰ পৰা। আৰু যিখিনি আপোনালোকে ইয়াত চিন্তা চেতনাৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিবৰ কাৰণে ইয়াত কলম হাতত তুলি লৈ বা বিষয়খন আপোনালোকে ৰচনা কৰিছিল, আপোনালোকৰ উদ্দেশ্য সফল হওক, সাৰ্থক হওক, আৰু আপোনালোকে আগুৱাই যাওক, নিজস্ব সৃজনীশীল প্ৰতিভাৰে অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰক, সকলোকে এগৰাকীলৈ মই শুভেচ্ছা থাকিল। এতিয়াও একেবাৰে শেষত এটা কওঁ যে বঁটা বাহনে মানুহক প্ৰেৰণা দিয়ে, উৎসাহ দিয়ে, সাহস দিয়ে, কাম কৰিবলৈ নতুন এটা উদ্যম দিয়ে। এইটো সঁচা কথা। মই তেনেকুৱা হিপোক্ৰিট নহয় যে মই সম্পূৰ্ণৰূপে নমস্কাৰ কৰি মই অস্বীকাৰ কৰিম, কিন্তু তাৰ মাজতো মই এটা কথা উদ্যোক্তাসকলক কওঁ যে কিছুমান মানুহ থাকে যে কেতিয়াবা বঁটা বাহনৰ কাৰণে তেওঁলোকে নল'বলগীয়া পথ আৰু নক'বলগীয়া কথাৰে মানুহক বিভ্ৰান্ত কৰে। আপোনালোকে যিহেতু 2006 চনৰ পৰা এই কামটোৰ উদ্যোক্তা হিচাপে আগুৱাই লৈ গৈ আছে, আহি এই পৰ্যায় পাইছেহি, আপোনালোকৰ প্ৰতি মোৰ এইটোৱে অনুৰোধ যে এনেকুৱা মানুহকে সদায় এই বঁটা আপোনালোকে প্ৰদান কৰক যি আপোনালোকৰ যিটো সৎ উদ্দেশ্য, যিটো মহৎ লক্ষ্য, সেইটো যাতে হৃদয়ংগম কৰিব পাৰে। এনেকুৱা মানুহৰ হাতত আপোনালোকে এই বঁটাটো কোনো দিন তুলি নিদিব যি আপোনালোকৰ এই বঁটাৰ যিটো উদ্দেশ্য আৰু মহৎ লক্ষ্য সেইটো তেওঁলোকে অনুধাৱন কৰিব নোৱাৰে বা হৃদয়ংগম কৰিব নোৱাৰে। কেতিয়াও সেই কামটো নকৰিব। অসমৰ সমাজ জীৱনত এতিয়া যিবিলাক পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে, বহুতে বঁটা পাবৰ কাৰণে কেম্পেইনিং কৰে, বহু ডাঙৰ ডাঙৰ বঁটা পাবৰ কাৰণে এতিয়া সাহিত্যিক, সাংবাদিক, সাংস্কৃতিক কৰ্মী, সমাজৰ সমাজ সেৱক বুলি দাবী কৰা বা নিজে চিনাকি দি ভাল পোৱা তেনেকুৱা মানুহে বঁটা বাহন পাবৰ কাৰণে যে কিমান এতিয়া তললৈ যায়, কি যে নকৰে, এই তেনেকুৱা মানুহৰ পাল্লাত পৰি যাতে আপোনালোকে আপোনাৰ যিটো গৰিমা, যিটো আপোনালোকৰ মহত্ব, সেইটো যাতে কোনো দিন আপোনালোকে হিন্দাৰি নকৰে। মই কিয় কৈছোঁ, কেতিয়াবা এজন ব্যক্তিক এটা বঁটাই টানি লৈ গুচি যায়। সেই ব্যক্তিজন যদি ইমান চাপৰ, বঁটাটো যদি ইমান ওখ, সেই ব্যক্তিজনক কেতিয়াবা সেই বঁটাটোৱে অলপ হ'লেও ওখ কৰি লৈ গুচি যায়। অৰ্থাৎ বঁটাটোৰ সেয়া গৰিমা, বঁটাটোৰ মহত্ব ইমানেই উচ্চ যে মানুহজনক বঁটাটোৱে আৰু এখন উচ্চ আসন দিয়ে। কেতিয়াবা ওলোটা বঁটাটোতকৈ বঁটা প্ৰাপকজন ইমান বেছি ওখ হয় যে তেওঁ কেতিয়াবা কিন্তু বঁটাটোক টানি লৈ যায়। মোৰ লগত আপোনালোকৰ চিন্তাটো নিমিলিব পাৰে, মই নাজানো, কিন্তু যিটো বাস্তৱ বুলি মই ভাবোঁ, মই সেই কথাটোহে কৈছোঁ। আপোনালোকৰ ক্ষেত্ৰত এই দুয়োটা কথাৰে হয়তো গুৰুত্ব আছিল, আছে আৰু আগন্তুক দিনতো থাকিব। এনেকুৱা মানুহক আপোনালোকে বঁটা দিব যি কেতিয়াবা আপোনালোকৰ বঁটাটোক লৈ গৈ ক'ৰবাত পোৱাব হৈ গ'ল, কিন্তু তাত আপোনালোকে কোনো দিন কম্প্ৰমাইজ কৰিব নালাগিব। এতিয়ালৈকে সাহিত্যজুতিৰ ক্ষেত্ৰত মই যিখিনি শুনিলোঁ আৰু কথাবোৰ আগতে আপোনালোকে দিছেনে নাই মই গম নাপাওঁ, যিহেতু মোক দিছে কাৰণে মই কোৱা নাই, মই আৰম্ভণিতে কৈছোঁ, মই যোগ্য নহয়, কথাটো আপোনালোকে দিছে। মই এইটো কথা আপোনালোকক ক'ব পাৰোঁ যে যিটো আস্থা আৰু বিশ্বাস ৰাখি নন্দ সিং বৰকলা ডাঙৰীয়াৰ লগতে আপোনালোকে মোকো এই কথাবোৰ বঁটা দিছে যে মই যিদিনাখনলৈকে মোক বগা কাপোৰে নাথাকে, সেইদিনাখন আপোনালোকৰ বিশ্বাস আস্থাৰ মই মূল্য মই বুজিছোঁ। কোনো নন্দ সিং বৰকলা ডাঙৰীয়াই যিটো কথা কৈছে, সাংবাদিকতাৰ ক্ষেত্ৰখনত জড়িত হৈ যিখিনি উৎসৰ্গিত মনোভাৱেৰে, যিটো সাহসেৰে, যি শক্তি সামৰ্থ্যৰ ভিতৰত থাকে, প্ৰত্যাহ্বান নেওচি এতিয়াও ঠেক পৰিসৰতেই ক'ৰবাত নহয় ক'ৰবাত কাম কৰি যাবলৈ যিখিনি নিজৰ মাজত মোৰ উদ্যম, যিখিনি সাহস, যিখিনি প্ৰেৰণা আছে, আগন্তুক দিনত আপোনালোকে এইটো কথা খুব নিশ্চয় মই কৈছোঁ যে সেইখিনি বিশ্বাস ৰাখক যে অন্ততঃ
জাতিটোক বিশ্বাসঘাতকতা কৰা কাম মই নকৰিম হিচাপে কেতিয়াও নকৰিম। যেতিয়ালৈকে মোৰ বিবেক ঠিকে থাকিব, মোৰ জ্ঞান আৰু বুদ্ধি যেতিয়ালৈকে ঠিকে থাকিব, তেতিয়ালৈকে মই অসমৰ সমাজ, আমাৰ সভ্যতা, আমাৰ সংস্কৃতি কেতিয়াও ধ্বংস কৰা বা অন্যায় কৰাৰ কাম মই নকৰোঁ। এই যে আপোনালোকে দিছে, এই বঁটা মই যে অযোগ্য হৈও আজি লৈছোঁহি, এইকাৰণেই লৈছোঁ যে মোৰ এটা ভয় থাকে। এই সন্মানটোৱে মোক অধিক দায়িত্বশীল কৰে, বেছি সজাগ আৰু সচেতন কৰে। প্ৰতিটো খোজ মই আৰু বেছি সজাগ হৈ দিবলৈ অধিক নিজকে দায়িত্ববোধ কৰি তুলিব পাৰোঁ। আৰু এয়াই চাগে আপোনালোকে কৰিছে। ইমানবোৰ যোগ্য মানুহ থকাৰ পিছতো আপোনালোকে মোৰ হাতত আজি কথা পৰিষদৰ দৰে এটা বঁটা দিছে। মই আপোনালোকক কি দিম? মই দিবলৈ কি আছে? একো দিনা। তথাপিও মই আপোনালোকক কৈছোঁ, মই মূল্য দিম আপোনালোকৰ আস্থা আৰু বিশ্বাসত। যেনে একো নাই। আৰু এটা কথা যে মই এতিয়ালৈকে কিবা কিবি কেইটামান বঁটা লৈছোঁ। মই কৈছোঁ যে চাগে 15-20টামান বঁটা মই পাইছোঁ। সংবাদ সূৰ্য, অগ্নিবন্ধন, অসম বৈভৱ, অসম গৌৰৱ, এনেকৈ চৰকাৰে দিয়াটো নহয়। কিন্তু তাৰ চৰকাৰে এতিয়াহে দিছে। হিমন্ত বিশ্ব শৰ্মা অহাৰ পিছত বা সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকাৰ দিনতেই বৰহমপুৰৰ জনসাধাৰণে এটা অসম গৌৰৱ বুলি বঁটা প্ৰৱৰ্তন কৰি আহিছে। পঞ্চমবাৰৰ কাৰণে যেতিয়া বঁটাটো দিছিল, মই নিজে পাইছিলোঁ অসম গৌৰৱ। গতিকে এনেকুৱাকৈ মই বহুতখিনি পাইছোঁ। যোৰহাট, ডিব্ৰুগড় পৰা একেবাৰে এইফালে ধুবুৰীলৈকে, এই লখিমপুৰ, ধেমাজিৰ পৰা তেজপুৰৰ পৰা গুৱাহাটীলৈকে। কিন্তু তাৰপিছতো মই আপোনালোকক ক'ম যে কেতিয়াবা এনেধৰণৰ বঁটা বাহনে মানুহক অহংকাৰী কৰি তোলে। মানুহৰ কম বয়সতে জনপ্ৰিয়তাই মূৰত ধৰে বা মানুহ কেতিয়াবা আত্মগৌৰৱত মত্ত হয়। মোক যাতে সেই বেমাৰটোৱে কোনো দিন নুচুৱে, মই যাতে সেই বেমাৰত কেতিয়াও আক্ৰান্ত নহওঁ, তাৰ কাৰণে আপোনালোকে মোক আশীৰ্বাদ মোক এই এনেধৰণৰ বঁটা বাহনে মানুহক এই যে ক'ৰবালৈ লৈ যায় বুলি মই কৈছোঁ বা বিপথে কেতিয়াবা পৰিচালিত কৰে, মই সেই ক্ষেত্ৰত সজাগ আৰু সচেতন হ'ব বিচাৰোঁ। দায়বদ্ধতাৰে কাম কৰিম, কিন্তু সেইবিলাকৰ মই কোনোদিন লোভত নোসোমাওঁ বা সেইবিলাক মোহত পৰি মই নিজকে অনিত নকৰোঁ। কিছুমান মানুহক কেতিয়াবা অন্যায় কৰা হয়, যোগ্য হোৱাৰ পিছতো তেখেত সেই সন্মানৰ পৰা বঞ্চিত হয়। তেখেতৰ চকুৰ সন্মুখতেই অযোগ্য কিছুমান মানুহক সেই বঁটা আগবঢ়োৱা হয়। আপোনালোকৰ ক্ষেত্ৰত যাতে সেইটো কেতিয়াও নহয়। মই কিয় কৈছোঁ, আপোনালোকৰ অনুষ্ঠানটোৰ গৰিমা হ্ৰাস কৰিব সেই চিন্তাই। মানুহৰ মনত সন্দেহ, মানুহৰ মনত অলপ ক'ৰবাত কষ্ট দিব, বিশ্বাসটো হেৰাই যাব। নবেল পুৰস্কাৰ যেতিয়া প্ৰথম প্ৰৱৰ্তন কৰা হৈছিল 1901 চনত, যেতিয়া নবেল কমিটি স্থাপন হোৱাৰ পিছত ঘোষণা কৰা হৈছিল এইবাৰ প্ৰথমবাৰৰ কাৰণে নবেল পুৰস্কাৰ দিয়া হ'ব, গোটেই পৃথিৱীজুৰি সেই সময়ৰ সাহিত্যৰ সমালোচকসকলে চৰ্চা কৰিছিল যে কোনে পাব সাহিত্যৰ নবেল পুৰস্কাৰ, কাক দিয়া হ'ব। সকলো সাহিত্যৰ সমালোচকৰ চকুৰ আগত এজন সাহিত্যিক বিনা দ্বিধাই আহি গৈছিল। সকলোৱে চৰ্চা কৰিছিল, গৰিষ্ঠ সংখ্যক সমালোচকৰ দৃষ্টিত তেওঁৰ নামটোৱে 1 নম্বৰত আহিছিল, কিন্তু তেওঁ সেইবাৰ নবেল নাপাল। দ্বিতীয়বাৰ যেতিয়া আকৌ সাহিত্যৰ নবেল পুৰস্কাৰ ঘোষণা কৰিবৰ সময় হৈছিল, সেইবাৰ আৰু বেছি তেওঁৰ নামটো জোৰদাৰভাৱে চৰ্চালৈ আহিল। যোৱাবাৰ যেতিয়া তেখেতক নিদিলে এইবাৰটো দিবই লাগিব, এইবাৰ তেখেতক নিদিয়াকৈ পাৰিব জানো, তেখেতেই পাব, এনেকুৱাকৈ চৰ্চা হৈছিল। এইবাৰো নাপালে। তৃতীয়বাৰ যেতিয়া আকৌ সাহিত্যৰ নবেল দিবলগীয়া হ'ল, সেইবাৰ আৰু আগৰ দুবাৰতকৈ বেছি প্ৰচাৰ চলিল যে এইবাৰটো তেখেতক নিদিয়াকৈ সাৰিবই নোৱাৰে, দিবই লাগিব। এইবাৰ গতিকে নবেল পুৰস্কাৰ আমুকেই পাব বুলি মোটামুটি সাহিত্যৰ সমালোচকসকল চিঞৰ হৈছিল। কিছুমানে লিখি দিছিল তেতিয়া যে এইবাৰ সাহিত্যৰ নবেল আমুকৰ হিৰক। আশ্চৰ্যজনকভাৱে সেই তৃতীয়বাৰো যাৰ নাম ইমান বিশ্বজুৰি চৰ্চিত হৈছিল তাক পোৱা নাছিল।
1901 চনত প্ৰৱৰ্তন হোৱা বিশ্ব সাহিত্যৰ আটাইতকৈ শ্ৰেষ্ঠতম সন্মানটো তেওঁ সেই 3 বছৰটো নাপালে 1910 চনলৈকে তেওঁ জীয়াই আছিল, এবাৰো নাপালে। 10 চনত মৃত্যুবৰণ কৰা সেই মানুহজন পৃথিৱীৰ পৰা গুচি গ'ল, কিন্তু নোবেল পুৰস্কাৰ নিমিলিল। এতিয়া মই আপোনালোকক কওঁ যে তেওঁ সকলোৱে ভাবিছিল তেওঁ পোৱাৰ যোগ্য ব্যক্তি আছিল। কোন কেইজন মানুহ? মই তেওঁৰ নামটো ক'লে আপোনালোকে সকলোৱে চিনি পাব, জানিব, সাহিত্যৰ যিসকলে আপোনালোকে চৰ্চা কৰে, সাধনা কৰে। কিন্তু যিসকলে 1901 চনৰ পৰা 1910 চনলৈকে নোবেল পুৰস্কাৰ পাইছে, মই যদি আপোনালোকক ইয়াত সুধো বা নাম কওঁ, আপোনালোকে কিন্তু তেওঁলোকৰ নাম খুব কমেই শুনিছে, বা কোনোবাই হয়তো ক'ব আমি নামবিলাক নাজানো, আমি শুনাই নাই, এনেকৈ ক'ব। আৰু সেই সাহিত্যিকজনে আছিল বিশ্ব সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ সাহিত্যিক টলষ্টয়। ৱাৰ এণ্ড পিচ, যুদ্ধ আৰু শান্তিৰ স্ৰষ্টা, বেলেগ বাদ দিয়ক। অকল যদি আমি সেইখন গ্ৰন্থৰ নামেই যদি লওঁ, বিশ্ব সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়োৱা টলষ্টয়ে সাহিত্যৰ নোবেল বঁটা নোপোৱাকৈ এই পৃথিৱীৰ পৰা গুচি গৈছিল। প্ৰথমবাৰতে কিন্তু টলষ্টয়ৰ নামটোৱে চৰ্চা হৈছিল, দ্বিতীয়বাৰো হৈছিল, তৃতীয়বাৰো ব্যাপক ৰূপত চৰ্চা হৈছিল। এই মানুহজন 1910 চনলৈকে জীয়াই থকাৰ পিছতো সাহিত্যৰ নোবেল বঁটা নোপোৱাকৈ গুচি গ'ল। কিন্তু আজি টলষ্টয় ক'ত? আৰু প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম বাৰৰ কাৰণে যিসকলে প্ৰথমতে নোবেল হাতত তুলি লৈছিল, তেওঁলোক ক'ত? বিশ্বই তাক আজি স্বীকৃতি দিছে। অৰ্থাৎ এইটোৱেই কিছু চাবলগীয়া দিশ। আজি পদ্মশ্ৰী বঁটাৰ ক্ষেত্ৰতে হওক, সংগীত নাটক একাডেমীৰ ক্ষেত্ৰতে হওক, অসম উপত্যকা বঁটাৰ ক্ষেত্ৰতে হওক, অসম সাহিত্য সভাৰ বঁটাৰ ক্ষেত্ৰতে হওক, অসম প্ৰকাশন পৰিষদৰ বঁটাৰ ক্ষেত্ৰতে হওক, মই কোৱা নাই যে সকলো যোগ্য মানুহে পাইছে, যোগ্য মানুহো পাই আছে। কিন্তু তাৰ মাজতো এনেকুৱা কিছু মানুহে পদ্মশ্ৰী বঁটা পায়, এনেকুৱা কিছু মানুহে এতিয়া সংগীত নাটক একাডেমী পাইছে, এনেকুৱা কিছু মানুহে অসম উপত্যকা বঁটা পাইছে। মানুহ হতচকিত হয়। অমুক সাহিত্যিক থাকোঁতে ইমান ভাল সাহিত্যৰ সাধক থকাৰ পিছত এওঁ দেখোন আগতীয়াকৈ পাব পাৰে, সেইটো কোনো ডাঙৰ কথা নহয়। কাৰোবাৰ দৃষ্টিত তেওঁ শ্ৰেষ্ঠ, কিন্তু 3জন বিচাৰকৰ দৃষ্টিত অকল শ্ৰেষ্ঠ বুলি নহ'ব, লাখ লাখ বিচাৰকৰ পাঠকৰ দৃষ্টিত সেই সাহিত্যিকজন উজলি উঠিছেনে নাই সেইটো চাব লাগিব। আজি আপোনালোকৰ প্ৰতি মোৰ সেইটোৱে অনুৰোধ, এই যে আপোনালোকে কথা বহিব, এই যে সাহিত্য যদি দুটা বঁটা দিছে, লখিমপুৰৰ এটা অনুষ্ঠান হিচাপে আপোনালোকে যে ডিব্ৰুগড়, ধেমাজি, গোৱালপাৰা, ধুবুৰী, গুৱাহাটীৰ মানুহক যে জড়িত কৰি এই যে যিটো গতি আপোনালোকে প্ৰদান কৰিছে, আগন্তুক দিনত আপোনালোকে ইয়াৰ ধাৰাবাহিকতা খুব শক্তিশালী ৰূপত যদি আগুৱাই দিব বিচাৰিছে, তেনেহ'লে আপোনালোকক মোৰ কনফাৰ্মেঞ্চ মতেৰে ক'তো হিন্দী হ'বলৈ নিদিয়াকৈ আপোনালোকে নিজকো ক'ৰবাত ৰাখিব লাগিব। কোনোবাই আপোনালোকক কেতিয়াবা এনেকুৱা অফাৰ দিব যে আমি আপোনালোকৰ এই অনুষ্ঠানটোৰ বঁটাৰ গোটেই খৰচ পাতি দি দিম, আপুনি মোক বঁটাটো দিয়ক, এনেকুৱা পৰ্যায়লৈকো আপোনালোকে অফাৰ পাব পাৰে। কিন্তু সেই মুহূৰ্তত যদি আপোনালোকে বন্দী হৈ কেতিয়াবা অযোগ্য মানুহক দি দিয়ে, তেতিয়া কিন্তু চাব পৰিমাণ হ্ৰাস পাব। আজি যিটো পদ্মশ্ৰী বা আন আন বঁটাৰ ক্ষেত্ৰত হ'বলৈ গৈ আছে, কোনো বিবেকবান, কোনো শুভচিন্তক মানুহে আগন্তুক দিনত এই বঁটাবিলাক ল'বগৈ নে নাই, মোৰতো অলপ সন্দেহ হৈছে। মাজে মাজে কিছুমানে ল'ব, কিন্তু কিছুমান মানুহে ঘূৰাই দিব, নলয়। এই কণত যদি ডেকা ডাঙৰীয়া অলপ আগতে ঢুকালে, এই কণত যদি ডেকা ডাঙৰীয়াই যেতিয়া বঁটাটো তেখেতক ঘোষণা কৰা হৈছিল, তেখেতে কি বুলি ক'লে? নল'লো। হীৰেণ গোহাঁই ছাৰে বঁটা ঘূৰাই দিছে, কেইবাটাও বঁটা ঘূৰাই দিছে। চৰকাৰে দিয়া বঁটাও ঘূৰাই দিছে, বেচৰকাৰী সংস্থাই দিয়া বঁটাও ঘূৰাই দিছে। কিয় ঘূৰাই দিছে? সেই বেচৰকাৰী সংস্থাই দিয়া বঁটা হীৰেণ গোহাঁই যিবাৰ দিছে, তাতকৈ হীৰেণ গোহাঁই ছাৰতকৈ অসমৰ সমাজ জীৱনত বহুত তলত থকা মানুহক সেই সংস্থাই আগতীয়াকৈ বঁটা দিছে। তাৰপিছত গোহাঁই ছাৰে সেই বঁটাটো ল'বলৈ বেয়া পাইছে, স্বাভাৱিক কথা। এই যে দিশবিলাক থাকে, আমি বহুতেই মন নকৰোঁ। মোৰ আপোনালোকৰ প্ৰতি ক্ষেত্ৰত অনুৰোধ যে মানুহক উৎসাহ দিবৰ কাৰণে, মানুহক প্ৰেৰণা দিবৰ কাৰণে এই সন্মানবোৰ দিয়া হয়। কিন্তু এই সন্মানবোৰৰ এটা মৰ্যাদা থাকে, আৰু সেই মৰ্যাদাটো সেই প্ৰতিষ্ঠানবিলাকে, সেই অনুষ্ঠানবিলাকে ধৰি ৰাখিব পৰাটো কিন্তু নিজা কথা। সময় আৰু দীঘলীয়া নকৰোঁ। শেষত মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে মই বিভিন্ন জেগাত যে বঁটা লৈছোঁ বুলি কৈছোঁ,
এই বঁটা লোৱা অনুষ্ঠানবিলাকৰ ভিতৰত আপোনালোকৰ আছে এই অনুষ্ঠানটো মোৰ কাৰণে বহু ক্ষেত্ৰত ব্যতিক্ৰম। ব্যক্তিগতভাৱে এইকাৰণেই ব্যতিক্ৰম বুলি কৈছোঁ যে ইয়াত মই যিখন এই পৃথিৱীখন দেখিছোঁ যাৰ কাৰণে সেই মানুহগৰাকী বহি আছে। আজি যদি মাইক্ৰফোনৰ সন্মুখত কিবা ক'ব পৰা মানুহ হৈছোঁ, সেই মানুহগৰাকীৰ কাৰণে হৈছে। পৃথিৱীত সেই মানুহগৰাকীৰ মুখৰ হ'লে তেতিয়া চাগে এই দিনটো মোৰ কাৰণে নাহিল। মোৰ মা বহি আছে, গতিকে আপোনালোকে মোৰ মা 84 বছৰ হৈছে, দেউতাৰ 80 বছৰ। মই আপোনালোকৰ মোৰ মাৰ কাৰণে আশীৰ্বাদ দিবলৈ মা তোমাক চেলুট দিছোঁ। আপোনালোকে তেখেতক এখন গামোচা দিছে, যিটো বস্তু কোনো কোটি টকা দিও কিনিব নোৱাৰে, সেই বস্তুটো আজি মায়ে পাই গৈছে। ইয়াত এই যে গামোচাখন দিছে, বহুত ডাঙৰ কথা মোৰ মাৰ কাৰণে। আৰু মই এইটো প্ৰেছ ক্লাবতেই আৰু চাগে মায়ে এনেকুৱা অনুষ্ঠান গুৱাহাটীত আহি দেখিবলৈ নাই মই নাজানো, কিন্তু মই মাক এটা কথা ক'ব বিচাৰোঁ যে তুমি যিখিনি শিকাইছিলা, যিখিনি জ্ঞান দিছিলা, এই যে ধূলি বালি লৈ ডাঙৰ কৰিছিলা, তুমি নাথাকিলেও এই মানুহখিনিৰ আগত তোমাক মই কথা দিছোঁ, তাৰ মই মূল্য দিলোঁ। তুমি নাথাকিলেও দূৰৰ পৰা দেখিবা যে মই তুমি ভবাৰ ধৰণে হ'ব নোৱাৰিলোঁ, ক'ৰবাত মই মানুহ হিচাপে জীয়াই থাকিম আৰু তুমি পুত্ৰ হিচাপে জন্ম দিয়া ক'ৰবাত তাৰ সাৰ্থকতা থাকিব। তোমাক মই কথা দিছোঁ। সেইকাৰণে কৈছোঁ চৰি, এক্সট্ৰিমলি চৰি, আপোনালোকে বেয়া নাপাব। মাকৰ কাৰণে মোৰ অকণমান দুখ লাগিছে। মোৰ দাদাও আছে, অকল মায়ে নহয়, দাদাও আছে ইয়াত বহি আছে। তই থিয় হৈ যায়, সকলোৱে ভাল পাব। মোৰ ওপৰত কি মই আপোনালোকক এনেকৈ আচলতে এইখিনি খুব ব্যক্তিগত হেৰি কৰিব নালাগিছিল, কিন্তু কিয় কৈছোঁ জানে? মানুহৰ মৃত্যুৰ পিছত কোনফালে মাছ আনি মৎস্যস্পৰ্শ পটোৱা, দহতাজ কৰি মানুহক মৃতকৰ স্বাৰ্থ জন্মোৱা সেই কাৰবাৰবোৰ মই কেতিয়াও সমৰ্থক নহয়। মই জীয়াই থাকোঁতে মই মোৰ মা আৰু দেউতাক যদি সেইখিনি সন্মানখিনি যদি মই মৰ্যাদা দিব নাজানো, তেখেতসকলৰ অনুপস্থিতিত মই হাজাৰ লাখ মানুহক মাতি ভোজ ভাত খুৱাই তেখেতসকলৰ আত্মাৰ পদ্ধতি কামনা কৰি একো লাভ নাই বুলি ভাবোঁ। সেইকাৰণে অতি দুখেৰে আপোনালোকক কৈছোঁ যে মোৰ মা যিহেতু সন্মুখত আছে, এটা মই বঁটা লৈছোঁ। তেখেতে মোক সেইখিনি শিকাইছিল, বেলেগ একো নকৰে। তেওঁ বিশ্ববিদ্যালয়, তেওঁ মহাবিদ্যালয়, তেওঁ হাইস্কুলৰ বাৰান্দাও ছুটি নোপোৱা এগৰাকী সহজ সৰল মানুহ, LP স্কুল পঢ়া মানুহ। কিন্তু LP স্কুল পঢ়া মানুহগৰাকীয়ে যিখিনি মোক শিকাইছে, জীৱনত যিখিনি মোক দেখুৱাইছে, আজিলৈকে নন্দচিন বৰকনে কৈ ভাল পাম যে সেই মাৰ সেই শিক্ষাৰে মই এই মাইক্ৰফোনৰ সন্মুখতে তেওঁ কথা কৈ আছোঁ, সেই শক্তিৰে মই কথা কৈ আছোঁ, আৰু সেই শক্তি লৈ মই জীয়াই থাকিব বিচাৰোঁ, বেলেগ একো নহয়। আৰু আপোনালোকক ইয়াৰ কাৰণে শেষত অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ যে সঁচাকৈ মই ব্যক্তিগতভাৱে খুব আজিৰ দিনটো মোৰ কাৰণে ব্যতিক্ৰম এইকাৰণে যে মই মোৰ দাদা আৰু মাৰ সন্মুখত মই এই কথাটো লৈছোঁ। মায়ে অন্ততঃ ক'ৰবাত চাগে অকণমান হ'লেও যাতে শান্তি পাব, সেইটো শেষত মোৰ এগৰাকী ভাল লগা অসমীয়া সাহিত্যিকৰ এটা কবিতাৰে মই শেষ কৰিব বিচাৰিছোঁ। চন্দ্ৰধৰ বৰুৱাৰ এটা বিখ্যাত কবিতা, আপোনালোকে সকলোৱে জানে, ধূলি কণা। সেই কবিতাটোৰে মই শেষ কৰিব বিচাৰিছোঁ। যিদিন মৰিম মই সেইদিনাখন জগতৰ কেনি হানি হ'ব, মৰিলোঁ নে আছোঁ মই, এই কথাটো পৃথিৱীৰ কিমানে জানিব। মই মৰিলোঁ দিন ক'লে ৰাতি হ'ব, জোন যদি ওলায়ে থাকিব,
গছত ফুলিব ফুল, বতাহ ফুলিব, নিজ পাতে নক্ষত্ৰ ঘূৰিব। আজিৰ দৰেই নিকে জগত চলিব, নাই তাত অকণো সংশয়। এই বিশ্ব সংসাৰৰ কোনো নিয়মৰে লচৰ অলপ নহয়। মই মোহৰ বাবে এই জগতৰ কোনো পৰি নাথাকিব। কামত বিহুৰ এই বিশাল বিশ্বই মই মৰা কমতেই নাপাব। অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ এটি মাত্ৰ ধূলিকণা মই। মোৰ অবিহনে এই বিপুল সৃষ্টিৰ কেনেও অকণো হানি নাই। চন্দ্ৰনাথ বৰুৱাই একেবাৰে ধূলিকণা কবিতাত এই কথাখিনি কৈ গৈছে। আমি সকলো ধূলিকণা। আমি ধন সম্পত্তি ঐশ্বৰ্য বিভূতিৰ পিছত দৌৰোঁ। পুত্ৰ কন্যা পত্নীৰ মোহত আমি অন্ধ হওঁ। তাৰপিছত আমি মানুহ হিচাপে জীয়াই থকাৰ আচল দায়িত্ব কৰ্তব্য পাহৰি যাওঁ। যিখিনি কথা কিছু সময় পূৰ্বে খুব সুন্দৰভাৱে এটা মননশীল গদ্য সৃষ্টিৰে প্ৰবন্ধ সদৃশ কথা তেখেতে আপোনালোকৰ আগত পাঠ কৰা যেন লাগিছিল। ময়ো সেইটোৱেই ক'ব বিচাৰোঁ যে আমি শংকৰদেৱে লিখি থৈ যোৱা সেই বৰগীত, ভূপেন হাজৰিকাৰ লিখা সেই গীতবিলাক অকল আমি বৰগীত বুলি শুনি এখন কাণেৰে উলিয়াই দিছোঁ। ভূপেন হাজৰিকাৰ গীতবিলাক শুনি এইখন কাণেৰে উলিয়াই দিছোঁ। মই সেইটো উলিয়াই দিব নোৱাৰোঁ। মই ক'ৰবাত ৰাখি থওঁ। এই যে পাৱে পৰি পৰি বৰগীতটো শংকৰদেৱে তেতিয়াই যিখিনি লিখিছিল, অথিৰ ধনজনা জীৱন যৌৱন অথিৰ একো সংসাৰ, পুত্ৰ পৰিবাৰ অভাৱ অসাৰ, মই তেনেকৈ বিশ্বাস কৰা নাই। ভূপেন হাজৰিকাই যিখিনি গীত লিখিছে, প্ৰেম প্ৰকৃতি সমাজ মানৱতা যিখিনি আছে, সেই গীতখিনি মোৰ কাৰণে একোটা অকল মনোৰঞ্জন লাভ কৰা গীত নহয়, সংগীত নহয়। মই তাত জীৱন বিচাৰি পাওঁ। আৰু সেইকাৰণেই ছাত্ৰ ছাত্ৰীবিলাকক মোৰ উত্তৰসূৰী হিচাপে মই তেওঁলোকক কওঁ যে জীৱন আৰু জীৱিকা একে নহয়। জীৱন বেলেগ বস্তু, জীৱিকা বেলেগ বস্তু। যিটো কথা নন্দ সিং বৰকলাকো চুই যোৱা বুলি কৈছে, মোৰ ভাল লাগিছে। মই সেইটো ক'ব লাগে কাৰণে নকওঁ, মোৰ অন্তৰৰ পৰা কওঁ। আজি ইয়াত আপোনালোকে মোক যিখিনি দিছে, এইখিনি মোক জীৱিকাৰ কাৰণে নাই দিয়া। আপোনালোকে মোৰ জীৱিকাটোক স্বীকৃতি দিছে, কিন্তু মই লৈছোঁ জীৱনৰ কাৰণে। মোৰ এয়া জীৱনৰ কাৰণে সাহস, জীৱনৰ কাৰণে প্ৰাপ্তি, জীৱনৰ কাৰণে আনন্দ, জীৱনৰ কাৰণে প্ৰেৰণা, জীৱনৰ কাৰণে উৎসাহ। জিন্দাবাদ আপোনালোকে সকলোকে মই অন্তৰৰ পৰা ধন্যবাদ জনাই আপোনালোকৰ এই মৰম শান্ত নতশিৰে মানি লৈ আপোনালোকৰ প্ৰতিটো শব্দ বাক্য নন্দ সিং বৰকলা ডাঙৰীয়াৰ মোৰ সন্দৰ্ভত হোৱা প্ৰতিটো শব্দ শিৰৰ নিৰ্মাণ হিচাপে মই গ্ৰহণ কৰিছোঁ। শিৰৰ নিৰ্মাণ তাকে মোক আৰু একো নাই। বহুত বহুত ধন্যবাদ। আপোনালোকৰ ভাল সকলো, আপোনালোকৰ মংগল সকলো ধন্যবাদ।